আৰু মাত্ৰ 5টা দিন পাছতেই উৎকণ্ঠাৰ অন্ত পৰিব এক দীঘলীয়া অপেক্ষাৰ অন্ত পৰিব অসমৰ এখন পৃথক আৰু ব্যতিক্ৰমী উপহাৰ কুপনৰ খেলখন হ'বলৈ গৈ আছে 21 বছৰীয়া পুৰণি খেলখনক এতিয়া বাঢ়িছে উৎকণ্ঠা অসমৰ ভিতৰত অধিক পুৰস্কাৰ থকা এই খেলখনৰ এইবাৰৰ পুৰস্কাৰ সংখ্যা হ'ল 200টা কোটি টকীয়া ৰেঞ্জ ৰভাৰৰ পৰা আৰম্ভ কৰি দুচকীয়া বাহনলৈকে সকলো আছে এই খেলখনত অহা 10 তাৰিখে এই খেলখন খেলাবলৈ গৈ আছে চিতলাবাৰী মন্দিৰত খেলখনৰ ফলাফলৰ দিন চমু চাপি অহাৰ লগে লগে এতিয়া কুপনৰ সংখ্যাও কমি আহিছে গতিকে আপুনি যদি ভাবিছে এই খেলৰ কুপন ল'ম বুলি তেন্তে পলম নকৰিব স্ক্ৰীনত দিয়া নম্বৰত এতিয়া যোগাযোগ কৰক কাৰণ 200 টকাত এবাৰ 200 টকা পুৰস্কাৰ দিবলৈ গৈ আছে লামডিঙৰ খেলখনে হাউলিৰ দৰে অসমৰ ভিতৰত অধিক পুৰস্কাৰ থকা এই খেলখনৰ কুপন ল'বলৈ এতিয়া সকলোৰে হেতাও পৰা লাগিছে এই খেলখনৰ পুৰস্কাৰসমূহ যদি চাই তেন্তে প্ৰথম পুৰস্কাৰ হিচাপে আছে ৰেঞ্জ ৰভাৰ কোটি টকীয়া BMW ফৰ্চুনাৰ জেচিবি টাটা ডাম্পাৰ আল্ট্ৰাবাছ ইনোভা ক্ৰিষ্টা টাটা হেৰিয়াৰ মহিন্দ্ৰা থাৰ টাটা পাঁচ এনেকৈ গণি গণি শেষ কৰিব নোৱাৰা 200টাকৈ পুৰস্কাৰে এই খেলখন হ'বলৈ গৈ আছে কোন হ'ব প্ৰথম পুৰস্কাৰ বিজয়ী তাক লৈ এতিয়া উৎকণ্ঠা বাঢ়িছে আপুনি যদি ভাবিছে এই খেলখনৰ পৰা আপোনাৰ ভাগ্য পৰিৱৰ্তন কৰিব তেনে পলম নকৰি স্ক্ৰীনত দিয়া নম্বৰত এতিয়া যোগাযোগ কৰক